মই আজি আলোচনা কৰিম প্ৰতিজন মীন পালনৰ লগত জড়িত সকলৰ বাবে বহুত দৰকাৰী বিষয় আৰু চৰকাৰী যিকোনো ধৰণৰ সুবিধা গ্ৰহণ কৰিব কাৰণে হলে আপোনালোকৰ এইখন চাৰ্টিফিকেট লাগিব, অন্যথা আপোনালোকে সুবিধা গ্ৰহণ কৰিব নোৱাৰিব। গতিকে আপোনালোকে যিসকলে মীন পালন কৰি আছে বা মাছ বেপাৰী কৰি আছে, যিকোনো ধৰণৰ কাম কাজ কৰি আছে, আপোনালোকে নেশ্যনেল ফিচাৰী ডিজিটেল প্লেটফৰ্মত নিজৰ নাম অন্তৰ্ভুক্ত কৰি লওক। নেশ্যনেল ফিচাৰী ডিজিটেল প্লেটফৰ্মত আপোনালোকে নাম ৰেজিষ্ট্ৰেশ্যন কৰি ইয়াৰ বাবদ আপোনালোকে এখন চাৰ্টিফিকেট প্ৰদান কৰি ভাৰত চৰকাৰৰ মীন মন্ত্ৰালয়ৰ পৰা আপোনালোকে এখন চাৰ্টিফিকেট প্ৰদান কৰিব আৰু আপোনালোকে চৰকাৰৰ যিকোনো ধৰণৰ সুবিধা গ্ৰহণ কৰিবৰ কাৰণে হলে আপুনি যেজন মীন পালক বা আপুনি এজন মাছমৰীয়া বা আপুনি এজন মাছৰ গাড়ী চলাই বা আপুনি মাছৰ খাদ্য বিক্ৰী কৰে বা মাছৰ কনচালটেন্ট হিচাপে আপুনি কাম কাজ কৰি আছে, এইখিনি জানিবৰ কাৰণে হলে এইখন চাৰ্টিফিকেট আপোনালোকৰ লাগিবই, অন্যথা আপোনালোকে যিকোনো ধৰণৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰিব। আৰু আপুনি মুখেৰে এতিয়া আপুনি মই কলো মই মীন পালন কৰো, এইখন নহব পাৰে, কিন্তু আপুনি এইখন চাৰ্টিফিকেট যেতিয়া থাকিব, এইখন ভাৰত চৰকাৰৰ মীন মন্ত্ৰালয়ৰ পৰা আপোনাৰ প্ৰদান কৰা হ'ব। এইখন চাৰ্টিফিকেট আপোনাৰ নাম লিখা থাকিব, এইখন ভাৰত চৰকাৰৰ বহুত সুন্দৰ এখন চাৰ্টিফিকেট। আৰু যেতিয়া আপোনালোকে এইখন চাৰ্টিফিকেটৰ নাম অন্তৰ্ভুক্ত কৰিব আৰু যেতিয়া এপ্ৰুভ হ'ব, তেতিয়া আপোনালোকক ভাৰত চৰকাৰৰ পৰা 100 টকা দিব, সম্পূৰ্ণৰূপে ফ্ৰী আপোনালোকক প্ৰদান কৰি থকা হৈছে। লগতে আপোনালোকে 100 টকা এটা ভাৰত চৰকাৰৰ পৰা প্ৰদান কৰিব। গতিকে আপোনালোকে যিসকলে মীন পালন কৰি আছে বা মাছ বিক্ৰী কৰি আছে বা মাছ বেপাৰী কৰি আছে, কোনোবা মাছৰ গাড়ী চলি আছে, মাছৰ লগত জড়িত কাম কাজ যিসকলে কৰি আছে, 18 পৰা 70 বছৰ বয়সলৈকে সকলোৱে পুৰুষ আৰু মহিলা নিজৰ নাম অন্তৰ্ভুক্ত কৰি লওক। 100% ফ্ৰী, আপোনালোকে 100 টকা এটা পাব আৰু আপোনালোকে চৰকাৰী যিকোনো সা সুবিধা আছে গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব। গতিকে ভিডিঅ'খন যিমান পাৰে প্ৰতিজন মীন পালনৰ লগত জড়িত থকা মানুহৰ ব্যক্তিলৈ শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৱে নিজৰ নাম অন্তৰ্ভুক্ত কৰক। ধন্যবাদ।